Hey guys, Assalamu alaikum কি খবৰ আপোনালোকৰ ৰাতিপুৱাই বাৰঘৰৰ পৰা ভ্লগটো ষ্টাৰ্ট কৰিলো আপোনালোকে শৰ্ট ভিডিঅ'ত দেখিছে আমি গৈছিলো গড়ভঙা পিকনিকৰ কাৰণে আৰু মই ভাবিছো লং ভ্লগটোত অলপমান দেখাই দিও আমিনো কি কৰিছিলো সকলোবোৰে ইফালে খৰধৰকৈ ৰান্ধি বাঢ়ি আমি যেহেতু ওলালো ৰেডি হৈ গলো কিন্তু বা ৰেডি হ'ব পৰা নাছিলে যেহেতু বায়ে ৰন্ধা বঢ়া কৰি আছিল সকলোবোৰ তো এতিয়া বা ওলাইছে খৰধৰকৈ আৰু দুগুৰ দুষ্টামি কিন্তু দেখিছে সি মোৰ লগত দুষ্টামি নকৰিলে তাৰ নহয় মানে আৰু লগতে আমি ওলালো এতিয়া যাবৰ কাৰণে আৰু এতিয়া টাইম হৈছে 12:30 মান বাজিছে আমাৰ ঘৰৰ পৰা ওলাওতে বহুত বেছি দেৰি হৈ গ'ল যেহেতু খানা সকলো বনাই নিয়া হৈছে মাত্ৰ এখনহে তাত বনাবৰ কাৰণে নিয়া হৈছে চিকেনৰ যিখন জুল হ'ব এটোহে বনাবৰ কাৰণে নিয়া হৈছে আৰু আমি তিনটা একদম পুৰা ফুৰ্তিত লাগি আছো ইফালে আমাৰ বাৰ কথা শুনকচোন বিলৰানী কহেঙ্গে তো বাকি খিনি নাজানো আমি এতিয়া গৈ আছো পিকনিক প্লেছলৈ আৰু আপোনালোকে গম পাইছে ক'ত গৈ আছো গুৱাহাটী গড়ভঙা ঠাইখনলৈ সকলোবোৰ আনিলো কিন্তু আমি আনিব পাহৰিলো হেতা আৰু হেতা নহলেতো আমাৰ নহব গতিকে আমি হেতা আনিবৰ কাৰণে ৰওতে ভাবিলো এটা ভিডিঅ' এটা কৰি ৰাখো আপোনালোককো সকলোকে দেখাম আৰু আমি এতিয়ালৈকে গৈ পোৱাই নাই আৰু গড়ভঙা ঠাইখন সঁচাই বহুত ধুনীয়া আছিলে ৰাস্তাবোৰ খুব পকোৱা আছিলে একদম গাঁৱৰ মাজে যাব লাগিছিলে এটা গাঁৱৰ মানে যেহেতু আমি গাঁৱতে ডাঙৰ হোৱা গতিকে ভালো লাগিছিলে কিন্তু আপোনালোক যদি যায় তেনেহলে অলপ সাৱধানে যাব কিয়নো ৰাস্তাবোৰ খুবেই সৰু আছিলে আৰু যোনটোত মানুহে চলাব নোৱাৰিব চাগে ৰাস্তাবোৰ একদমই মানে টিকলা আছিলে আৰু আমি অৱশেষত আহি পালোহি আমাৰ ঠাইকন আৰু চাওকচোন সঁচাই বৰ ধুনীয়া আছিলে বহুত মানুহ আছিলে তাতে আৰু এনেকে চাংঘৰবোৰ বনাই থোৱা আছিলে যদি কোনোবাই পিকনিক খাও বুলি ভাবে মানে তেনেহলে এই চাংঘৰবোৰতে মানে সকলোবোৰ সামগ্ৰী ৰাখি পেলাই তাতে খাব পৰা ব্যৱস্থা কৰি দিছিলে আৰু লগতে এজন দেখিছেনে এজন হৈছে আমাৰ কবিন্দা এও বৰ ধুনীয়া গান গায় কিন্তু এয়া চাওক তেওঁৰ হাঁহিটো মানে একদম আৰু কি ভাল লাগে বাৰু যি কি নহওক আমি ঠাই ললো চাংঘৰটো কিন্তু সকলোৱে ক'লে যে যেহেতু আমাৰ দেখিছে কমিটি এখন আছে আৰু মই আপোনালোকক কৈছিলো আগৰটো ভিডিঅ'ত যে কমিটিৰ পিকনিক বুলিনো কেকটোত কিয় লিখা আছে এতিয়া কওঁ শুনকচোন আমি 6 জন মানুহ মানে আমাৰ দুগুদুটো একদম টিকলাই হয় গতিকে 5.5 জন মানুহ আমি মিলি পেলাই এখন কমিটি বনাইছো আৰু সেই কমিটিখন মিলিয়ে আমি আহিছো পিকনিকটো খাবলৈ আমি যতে যাও সকলোবোৰ একেলগে যাও গতিকে এতিয়া কমিটিয়ে সিদ্ধান্ত ললে যে সেই চাংখনত নাখাও গতিকে আমি এনেকুৱা ঠাইতে খালোহি আহি আৰু এও আৰু বা লাগি আছে পুৰা টেঙা কটাত আৰু আমাৰ ৰেডি হৈ গৈছে খানা বহুত আছিলে কিন্তু আমি খাবহে নোৱাৰিলো যেহেতু টাইমো বহুত শৰ্ট আছিলে আৰু ইফালে তাত আহিহে আমি গম পালো যে 4টাৰ আগত আমি মানে ঘৰ যাব লাগিব কিয়নো ইয়াতে বোলে বাপু সকলো ওলাই বাৰু যি কি নহওক তেওঁলোকে তাত লিখি থোৱা আছিলে যিহেতু আৰু আমিও খৰধৰকৈ কৰিলো গতিকে আমি খাবও নোৱাৰিলো একো ভালদৰে এতিয়া আমি গোটেইকেইটা মিলি পেলাই ব্ৰেকফাষ্টটো কৰিছোহে এতিয়া 1 মান বজাত মানে আমি ব্ৰেকফাষ্টটো কৰিছোহে আৰু ইফালে আমাৰ বায়ে আকৌ পিকনিক আহিব বুলি এটা সৰু গেছ অৰ্ডাৰ কৰিছিলে গেছটো চাওকচোন কিমান মৰম লগা আছিলে যদি লিংক লাগে আপোনালোকে খুজিব পাৰে আমাক আৰু ইফালে চাওকচোন কিমান যে ধুনীয়া আছিলে ঠাইখন সঁচাই বৰ নিৰঞ্জাল আছিলে বহুতকেইটা পিকনিক খাবৰ কাৰণে আহা পাৰ্টি আছিল যদিও মানে একো গমেই পোৱা নাছিলো ইমান মানে নিৰঞ্জাল আছিলে বহুত ভাল লগা আছিলে ঠাইখন বেয়া লগা নাই বহুত শান্তি লাগিলে ঠাইখনত গৈ মোৰ ইফালে ইমানেই চৰ্দি লাগিছে ন তো মই ভইচটো দিওঁতে মানে মোৰ মাতটোত গম পাইছে চাগে আৰু আমাৰ এইটো চাওকচোন গেছটো কিমান মৰম লগা আছিলে সঁচাই গেছটো বৰ ভাল আছিল কিন্তু একদম মানে মাংসৰ মানে জুলখন কেতিয়া হ'ল আমি নিজেই গম নাপালো ইমান মানে ডাঙৰ গেছৰ দৰে কাম কৰিছিলে গেছটোৱে
আমাৰ দুগুৱে আকৌ এতিয়া মোক আৰু মুন মামাকক বোলে কিবা দেখাব আৰু এই যে পানীত যে কৰি ৰাখিছে দেখিছেনে এইটো বোলে এইটো আমাৰ কমিটিৰ মেহেল হয় বোলে সি বনাইছে এইটো কি যে দুষ্ট নহয় আৰু মই ক'লোঁ যে পানীত মই কোনো কাৰণত নানামো ইমান ঠাণ্ডা জোতা মই নুখুলোঁ বুলি ক'লোঁ কিন্তু সি নামানে সি ইমানেই ভাল পাইছে মানে পানীত গৈ পেলাই যিহেতু গোটেই বছৰটো গুৱাহাটীতে থকা যায় ন তাতে এনেকৈ মানে ক'তো নাপায় গতিকে সি বিৰাটেই ভাল পাইছে মানে আৰু মোকো মাতি নিলে মই ঠাণ্ডাত খোজেই কাঢ়িব পৰা নাই মই গ'লোঁ তথাপিও তাৰ কথাত আৰু সঁচাই ভালো লাগিলে পানীখনত নামি বাৰু অকণমান নামাৰ পিছতে মোৰো মন গ'ল পূৰা মানে নামি যাবৰ কাৰণে আৰু বেছিকৈ ভাল লাগিছে তাৰ কমিটি মেহেলটো যিটো মানে সি বনাইছে ভাবিছোঁ আজিলৈ ব্লগটো ইমানতে শেষ কৰোঁ বাই